লণ্ডনত গৈ হাত পতাৰো আমাৰ কোনো প্ৰয়োজন নাই, আমেৰিকাত গৈ হাত পতাৰ প্ৰয়োজন নাই। কিন্তু কোনোবাই যদি নিজে অসমৰ বানপানী দেখি, টিভিত দেখি, ইউটিউবত দেখি, ফেচবুকত যদি কোনোবা নিজে দান কৰে, তাত আমি বেয়া নাপাওঁ। অসমৰ মানুহেও আমেৰিকাত ভূমিকম্প দেখিলে দান দিব পাৰে। আমাৰ অসমখনৰ হৈছে মানে কি, কোনোবাই বাহিৰত গান গাই, কোনোবাই বাহিৰত ডেন্স কৰি, কোনোবাই কিবা বক্স লৈ কিবা কৰি, কোনোবাই টকা উঠাই কিনে আমাৰ অসমৰ কাৰণে, বানপানীৰ কাৰণে, ইমানখিনি প্ৰব্লেমৰ কাৰণে, ইমানখিনি য'ত ইমান মানুহবিলাকে কষ্ট আছে বা চব মানে বস্তু হেৰাই কিনে চব ফালৰ পৰা মানুহে চাই কেনে দুখত হওক যেনেকে নহওক কিবা কৰি কোনে কি আছে চিনি পায় নেকি যে আমাৰ অসমত মুছলিম কোন, হিন্দু কোন, কিবা কোন? সেইটো কাৰণে মানে কোনোবাই সাহায্য কৰি আছে নেকি, সহায় কৰি আছে নেকি? এইটোতো কোনো নাই। কাৰণ কিহৰ কাৰণে আমাক সহায় কৰি আছে? যাতে আমাৰ অসমখন ইমানখিনি বিপদত আছে, বিপদত থকাৰ কাৰণে বাহিৰৰ মানুহে যেনেকে নহওক কিয়, য'ৰ পৰা নহওক কিয় টকা উঠাই কেনে আমাৰ অসমৰ মানুহ তো সেইটো কৰি আছে। আমাৰ আজমলে কিমানখিনি কি কৰি আছে, কি কৰা নাই, সেইটো লৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ বহুত ডাঙৰ প্ৰব্লেম। আজি এটা নিউজ চালোঁ, নিউজ চাই কেনে আৰু ৰখি থাকিব নোৱাৰিলে, সেইটো কাৰণে মানে আজি আহিলোঁ মানে লাইফৰ ফাৰ্ষ্ট এইবিলাক গভাৰ্ণমেণ্টৰ বা নামত কিবা এটা কথা কওঁ। ইমান দিন ধৰি নিউজ চাই আছোঁ, নিউজ চোৱাৰ পিছতো মানে আমাৰ দেখা নাপালোঁ আমাৰ অসমৰ ইমান নেতা, ইমান MLA, ইমান কিবা কি যাই কেনে তাতে সহায় কৰিল বা তাতে যাই কেনে হয়তো গৈছে দুই এটা, এনেকুৱা নহয় যে যোৱা নাই বুলি। আমাৰ অখিল গগৈ গৈছে, তাতে আছে আৰু কি। আৰু আমাৰ অসমৰে যিমানখিনি ইউটিউবাৰ আছে সৰু সুৰা, যিমান যি পাৰে, জনে যিমান যি পাৰিছে, হয়তো 10 টকা হওক বা 1 বটল পানী হওক, যেনে যিমানখিনি নহয় পাৰিছে দিব চেষ্টা কৰিছে, আৰু যদি পাৰিছে দিছে। তো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান দিন ধৰি হৈ গৈছে, কিন্তু ক'ৰবাত এটা নিউজত দেখা নাপালোঁ, ক'ৰবাত এটা এনেকুৱা নহ'ল যে যাই কেনে এটা সাহায্য কৰিলোঁ। মানে কোনোবাই দেখা পাইছিল নেকি? তো গৈছে, হা, ইমান দিন পিছত গৈছে, তথাপি গৈছে কেনেকুৱা আমাৰ গুৱাহাটীত যিমানখিনি পোষ্টাৰ মানে বানৰ যোৱাৰ মানে যিখিনি পোষ্টাৰ ছপাইছে, মানে যিখিনি ৰাস্তাৰ ইফালে সিফালে লগাইছে, যিখিনি পোষ্টাৰ, সেইখিনি পোষ্টাৰ নলগাই কেনে, সেইখিনি পোষ্টাৰ নোলাই কেনে যদি ঘৰৰ সহায় হ'লে হয়, এইখিনি নাচাই কেনে কি হ'ল, মানে আমি সাহায্য যাই আছোঁ বা ক'ৰবাত সাহায্য যাই আছোঁ, এটা আমি পোষ্টাৰত লগাব লাগে, এইটো ৰাখি নাপাব ন সেইটো। তো সেইখিনি নকৰি সাহায্য যদি সঁচাকৈ কৰিবই লগা আছিল, এইবিলাক নকৰি ডাইৰেক্ট যাই কেনে হয়তো তাতে কিবা অকণ যিখিনি পাৰা, হয়তো এটা ঘৰ নহয়, 10টা ঘৰ নহয়, 20টা ঘৰতো সাহায্য, যিখিনি পোষ্টাৰ দেখা পালোঁ আৰু কি, যিমানখিনি নজৰত পৰিলে আৰু কি, সেইটো পোষ্টাৰবিলাক নকৰিলে ডাইৰেক্ট যাই কেনে তাতে সহায় কৰিলে হয়তো 10টা 20টা ঘৰৰ বহুতখিনি ভাল কিবা এটা কৰিব পাৰিল হয়। সেইখিনি মানে দিলেও মানে সেইবিলাকত কি আছে, বিজেপিৰ ষ্টিকাৰ থাকে বা বিজেপিৰ নাম থাকে, বিজেপি বুলি কিয় থাকিব, কংগ্ৰেছ নাম, অমুক কিয় হ'ব? বাহিৰৰ পৰা কোনোবাই দিছে, অমুক কৰিছে, তমুক কৰিছে, সেইটো ডাইৰেক্ট তাতে কি কৰিছে, আমাৰ এনেকুৱা অৱস্থা দেখা পায়, আমাৰ অসমত এনেকুৱা দেখা পায়, তাতে আমাক সহায় কৰিব চেষ্টা কৰে যিমানখিনি পাৰক। সিহঁতৰ কি দৰকাৰ আছিল নেকি যে আমি যাই কেনে তাতে সহায় কৰা পালোঁ? ভিডিঅ' দেখা পালোঁ কি আজি আমাৰ মুখ্যমন্ত্ৰী যিপিনেদি যাব, যোনটো ৰাস্তাত যাব, সেইটো ৰাস্তাৰ বুকত তাতে কি JCB লগাইছে, JCB লগাই কেনে আগতে ৰাস্তাটো প্লেন কৰি আছে, কিন্তু সেইপিনে দেখা পালোঁ এটা ডেড বডি কৰি আছে বুলি ৰাস্তাটো চাফা কৰি দি আছে যাতে বোকা নপৰে, কিন্তু সেইপিনে যে এটা ডেড বডি পৰি আছে, সেইপিনে কোনো কাৰো ধান্দা নাই। বহুত জনক সুধিও আছে যে সেই ডেড বডিটো কিবা কৰক, সেইটো না JCB মানুহবিলাকে মানে এইবিলাক কৰিব নোৱাৰে, যোনটো কামত সেইটো কৰক। কি এনেকুৱা কিয়? এইটো কি আমাৰ অসম হয় নেকি? আমাৰ জুবিন দাই যিটো চাইছিল যে আমাৰ অসমখন সঁচাকে ধুনীয়া, আৰু সঁচাকে ধুনীয়া আছিল, ধুনীয়া হৈ থাকিব নিদিয়ে। কাৰণ কেনেকুৱা, যদি আজি ধুনীয়া নহ'লে, ইমান বাহিৰৰ পৰা ইমান টকা আমাৰ অসমত ডনেশ্যন নহ'লে হয়, বা ইমান গান গাই কেনে, কোনোবাই নাচি কেনে টকাখিনি আমাৰ অসমত নিদিলে হয়, আমাৰ সাহায্য কৰাৰ চেষ্টা নকৰিল হয়। কিন্তু সঁচাকে ধুনীয়া হয় আমাৰ অসম, কিন্তু আমাৰ নেতাবিলাকে আমাৰ অসমখন ধুনীয়া হৈ থাকিব নিদিয়ে। এইবিলাক আলবাল চাল নিউজ চালেই কেনেকুৱা ব্ৰেইনটো বেয়া হৈ যায়, সঁচা কথা একদম। এইবিলাক নকৰি ভাল কিবা চিন্তা কৰাৰ চেষ্টা কৰক, ভাল কিবা কৰক, ভাল কিবা কৰিলে মানুহে এনেই ভাল পাব, ভাল কিবা কাম কৰিলে আজি মানুহে প্ৰমোট এনেই কৰিব মানুহ।